জ্ঞান দেব সেৱা কৰে ভাগৱত ধৰ্মে তজু গুণ নাম স্মৰি মাধৱ কোন নুহিধি কন পাবয় নৰ নাৰী কৃষ্ণ প্ৰাণী হিংসা ধৰ্মে একো থানে সিদ্ধি নাই মাধৱ তজু কোপ বাঢ়ে নষ্ট হবে সমুদায় শ্ৰৱণ কীৰ্তন তজু ভকতি কয়েৰি মাধৱ নানা দেৱ পূজে প্ৰাণী গণ হিংসা কৰি আপোনাক দ্ৰোহ কৰি পাৱে নানা দুখ কৃষ্ণ পৰ কুদুখক দেই হৰিত বিমুখ কৃষ্ণ কৃষ্ণ নমো সহস্ৰ হীৰ প্ৰভু ভগৱন্ত অভকত জনে যাৰ তত্ত্ব নজানন্ত মাধৱ হৰিষ প্ৰায় কৰি পৃথিৱী মণ্ডল এক গোটা ফনে ধৰি আছে মহাবল তজু দৰ্শনত নিখিল পাপ ক্ষয় তাতে কিঞ্চিত একো প্ৰভু নাহিকে সংশয় কৃষ্ণ চণ্ডালো চাৰি যাৰ নাম একবাৰ ৰাম পৰম পবিত্ৰ হুৱে নিস্তৰে সংসাৰ মহাৰিষি নাৰদ তোমাৰ নিজ দাস তাহান প্ৰসাদে তৰিলো মোহ পাশ এহি মহাবৰ প্ৰভু সাধু সম্প্ৰতি কৃষ্ণ জন্মে জন্মে তজু পাৱে নচাৰু ভকতি গতিকে চিত্ৰকেতু মানে এই জ্ঞানটো যেতিয়া নাৰদ আৰু অংগীৰাই দিলে এতিয়া বৰ উত্তম জ্ঞান তাৰমানে সেই উত্তম জ্ঞানটো আপুনি মই ল'ব লাগিব কেনেকৈ ল'ম এতিয়া সংসাৰত আমি ভাবিছোঁ ই মোৰ পুত্ৰ হয় ই মোৰ পিতা হয় ই মোৰ ভাতৃ হয় ই মোৰ বন্ধু হয় ই মোৰ সখা হয় ই মোৰ মানে স্বামী হয় ই মোৰ মানে পতি হয় এই পত্নী হয় এনেকুৱা ভাৱনাবিলাক আমাৰ ৰিলেশ্যনবিলাক সম্বন্ধবিলাক আছে আৰু হয়নে বাৰু কিন্তু সময়ৰ মানে কিঞ্চিত সময়ৰ কাৰণেহে সেইবিলাক সম্বন্ধ দেই বেছি সময়ৰ কাৰণে নহয় এই সংসাৰৰ যিমান মানুহৰ লগতে আপুনি সম্বন্ধ কৰক আজি অকণমান আপোনালোকক দৰ্শন দেখাওঁ আজি খুব 4 মাহমানৰ আগত জুবিন গাৰ্গ যেতিয়া মৰিল হয় নহয় গোটেই পৃথিৱীয়ে